প্ৰিন্সিপালৰ কেবিনত প্ৰিন্সিপাল হ'ল হিমন্ত বিশ্ব শৰ্মা প্ৰথমতে ফেইল কৰিলে মুন্না ভাই MBBSৰ মুন্না ভাই লগত আছে চাৰ্কিট ये मामू वहाँ कैजुअलिटी में अगर कोई मरने की हालत में रहा तो उसको एग्जाम देना जरूरी है क्या ये तूने अपन को फेल कर दिया ये सर की तू ही समझा ना इस मामू को ये भाई टेंशन लेगा नहीं देगा खाली पीली मच्छा नहीं लाई ইয়াৰ পাছত ফেইল কৰিলে ভোজপুৰী চিনেমাৰ ৰবি কিষণ প্ৰণাম বাবু প্ৰণাম जिंदगी जनवा फिर भी गवनवा तुमने हमको काहे फेल कर दिया रे बाबू हमको पास करा दे ओए তই আগতে মুখৰ পৰা পানখন পেলায়া তাৰ পাছত মোৰ লগত কথা পাতিবি দেই বাবা শিক্ষকৰ লগত কথা পতাৰ মেনাৰ্ছ নাই যা সিকিউৰিটি ওলাই দিব দিলে সিকিউৰিটি হ'ল ছায়াজী সিন্ধে अरे प्रिंसिपल के रूम से बाहर निकलो और भी गारंटी के साथ में मेरा नाम है जसवंत राव वाघमारे ইয়াৰ পাছত ফেল কৰিলে पुराना हिंदी सिनेमार एक्टर प्राण अरे प्रिंसिपल के बच्चे तूने मुझे फेल कर दिया लगता है तू जानता नहीं शेर सिंह को फेल करने का अंजाम क्या होता है यार पाছত পিছৰ ফালৰ পৰা এজন গায়ক আহিছে গায়কজন হিন্দী চিনেমাৰ গতিকে গান গাই গাইছে সারি সারি রাত জাগতা है यही अखियों से नींद यही सुलाता है ये तो एग्जाम है अरे सर आपने हमें फेल कर दिया आप मुझे पास कर दीजिए नहीं तो मैं कहीं का नहीं रहूंगा ओए तই দিনৰ দিনটো গান গাবি ৰাতি হলে নপঢ়িবি যা ইয়াৰ পাছত ফেল কৰিলে তৰুণ গগৈ ডাঙৰীয়া তেওঁ কেনেকৈ তই আকৌ মোক ফেল কৰাই দিলি হয়নে নহয় তোকতো গাড়ীত বহিবলৈ মইহে শিকাইছিলো তোক পলিটিক্স কৰিবলৈ মইহে শিকালো এতিয়া তই আকৌ মোৰ লগতে পলিটিক্সটো খেলি দিলি এইটো কিন্তু ইম্পৰ্টেণ্ট মেটাৰ দেই এইটোক ধৰিম মই আপুনি আপোনাৰ লগত অলপ পাছত কথা পাতিম আপুনি পিছত আহিব ইয়াৰ পাছত আহিল আশ্ৰানী हम अंग्रेजों की जमाने की जेलर है तूने मुझे फेल कर अच्छा नहीं किया हमको पास करा दे प्रिंसिपल के बच्चे ইয়াৰ পাছত ফেল কৰিলে BTADৰ দল হাগ্ৰামা মহিলাই চাম্বা তই মোক ফেল কৰাই দিলি না একদম বেয়া কাম কৰিছা দেই কিন্তু মোক পাছ কৰাই দে বহুত বেয়া কাম কৰিছা তই পৰীক্ষাত নম্বৰেই পোৱা নাই কি ধৰণে পাছ কৰাই দিম তোৰে নাম্বাৰ নাই তই মামা নহয় বেইমান থয় ইয়াৰ পিছত হঠাৎ এটা খবৰ আহিল যে এজন ল'ৰাই কেমেষ্ট্ৰিৰ পেপাৰ ফালি এক্সাম হলৰ পৰা গুচি আহিলে গতিকে গোটেই কলেজৰ উৎপাত সেই ল'ৰাজন প্ৰিন্সিপালৰ কেবিনত তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালিলি কিহৰ কাৰণে তই কি কৰিবি এই ডিগ্ৰীটো মোক নালাগে প্ৰথম কথা এইটো মোৰ ডিগ্ৰী নহয় এইটো বেলেগে লওঁ ইউ কেনট ডিক্টেট মি তাৰপিছত তই তই কি কৰি খাম বুলি ভাবিছ তো মিউজিক ইজ মাই লাইফ মই মিউজিক কৰিম প্ৰথম কথা এইটোৱে কথা আৰু আজি মই চাইকেল লৈ ওলাই গৈছো আই উইল কাম বেক টু ৰেঞ্জ ৰ'ভাৰ ডেটছ অল থেংক ইউ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আৰু মোক পলিটিক্স কৰা মানুহৰ লগত মই নাথাকোঁ প্ৰথম কথা থেংক ইউ লাভ ইউ ধন্যবাদ